নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মন কৰে যে প্ৰতিদিন কমচে কম 2-3টামান এপিছ'ড কৰোঁ, কাৰণ ইমান ইমান ছাবজেক্ট থাকে যিবিলাক মানে মেইন ষ্ট্ৰীম মিডিয়াই, পাৰ্টিকুলাৰলি ইলেক্ট্ৰনিক্স মিডিয়াই কাভাৰ নকৰে। আমি চেষ্টা কৰোঁ সেইবিলাক কৰিবলৈ, কিন্তু আমাৰ এটা লিমিটেশ্যন আছে, কিমাননো কৰিম। কিন্তু আপোনালোকৰ যদি ছাবস্ক্ৰিপশ্যনৰ যথেষ্ট মানুহে কৰি আছে, আমাক উৎসাহিত দিছে, ভাল পাইছোঁ আমি। কিন্তু অহা দিনত যদি ছাবস্ক্ৰিপশ্যনটো আৰু বাঢ়ি যায়, আমি দিনত 3টা নহ'লেও কমচে কম 2টা এপিছ'ড কৰিম। আৰু 2টা এপিছ'ডেও একদম চলিড আমি এপিছ'ড কৰিম। এনে যি টি কথা আমি নাপাতোঁ। এতিয়া যি নহওক, ছাবস্ক্ৰিপশ্যনটো আপোনালোকৰ লাগিবই আৰু উপায় নাই আৰু। ছাবস্ক্ৰিপশ্যনটো আপোনালোকে কৰক, যিখিনিয়ে কৰিছে আনকো কওক যে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ। কাৰণ মিছাকৈ পইচা খৰচা কৰি আপোনাৰ এই টিভি চেনেল চোৱাতকৈ বিনা পইচাত আপুনি আমাৰ ছাবস্ক্ৰিপশ্যনটো পাই আছে অমৃতকালত, সেইটোত এনজয় কৰক। আৰু আমি একদম লেটেষ্ট বস্তুবিলাক লৈ আলোচনা কৰি আছোঁ, আৰু আমি আলোচনা কৰিবলৈ সাহস ৰাখিছোঁ, আৰু অহা দিনতো কৰি থাকিম। আমাক কোনো ৰখাব নোৱাৰে। অলপতে আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে কৈছে যে এই ক'ৰবাত ভাগিনক লগ পালে ভাগিনে কৈছে যে না, খুব টাফ কুৱেশ্যন আহিছিলে, মোক 10 নম্বৰ কিন্তু বঢ়াই দিব লাগিব দেই, তই সেই মোক কিবা কিবি। তো ইয়া হ'লগৈ একচুৱেলি হেৰি হৈছে আৰু মানে মমা বুলি এনেকুৱা এটা অৱস্থা হৈ গৈছে। তো মানে ইয়াতো ভাগিনৰ কাৰণে স্কুটি দিলে, কিবা কিবি এইবিলাক হ'লে এতিয়া শেহতীয়াকৈ যোনটো দাবী আহিছে যে নম্বৰ বঢ়াব লাগিব। কিয়? কাৰণ কুৱেশ্যন পেপাৰ টাফ আহিছে সমাজ বিজ্ঞানৰ। তো যি নহওক, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সামৰ আগতে আমি এটা এপিছ'ড কৰিছিলোঁ, যেতিয়া জটিল প্ৰশ্ন এটা দিছিলে সমাজ বিজ্ঞানৰ, আৰু জটিল প্ৰশ্ন মানে কোনো যুক্তি নাইকিয়া এটা প্ৰশ্ন দিছিলে, সেইটো লৈ খুব চৰ্চা হৈছিলে, আৰু তেতিয়াও আমি এটা এপিছ'ড কৰিছোঁ। তো গতিকে এই নতুনকৈ যে দাবী উঠিছে বা বিচাৰি আছে যে 10 নম্বৰ বঢ়াই দিব লাগে বুলি, এনেকুৱা ছিষ্টেম আমাৰ সময়ত থকা হ'লে বহুত ভাল হ'লে। কাৰণ মই চিম্পলি মোৰ মিছেছৰ কথা কওঁ, তেখেত পঢ়া শুনাত বহুত ভাল, বহুত কষ্ট কৰি পঢ়া শুনা কৰিছে, বহুত দূৰলৈকে খোজকাঢ়ি যাব লগা হৈছে। তেতিয়াতো এই আমাৰ স্কুটি এইবিলাক দিয়া নাছিলে নহয়, খোজকাঢ়ি গৈছে। তেওঁ মাত্ৰ 4 নম্বৰ কম, তেওঁ 4 নম্বৰ কমৰ কাৰণে ফাৰ্ষ্ট ডিভিজন যাব পৰা নাই। সেইটো তেওঁ মানে সদায় এটা আফচোচ থাকি যায়। কিন্তু আৰু কিছু ষ্টুডেণ্ট তেওঁৰ লগৰে আছে, তেওঁলোকে হয়তো ফাৰ্ষ্ট ডিভিজন গৈছে, কিন্তু তেওঁলোকতকৈ মোৰ মিছেছ সুস্মিতা কিন্তু বহুত বেছি কম্পিটেণ্ট হয়। এইটো মই পিছৰ পৰ্যায়তো দেখিছোঁ যে কথাটো হয়, খালি মাৰ্কছত নাযায়, কোৱালিটিও লাগে। তো যি নহওক, এণ্ড অফ দি ডে আপোনাৰ ফাৰ্ষ্ট ডিভিজন না ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, এইবিলাকেই কথা হ'ব। কিন্তু 10 মাৰ্ক বঢ়াবলৈ কৈছে, তো সেইটো মানি লোৱা হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈ দেখোন এই বিষয়টোক লৈ কথা পাতে। আচলতে গোটেই ফিক্সিং, আৰু গোটেই কথাটো ফিক্সিং, যে কোনোবা ভাগিনীয়ে ক'ব এঠাইত নহয় 2-3 ঠাইত ক'ব, তেওঁ গৈ ছেবাৰ চিফৰ লগত কথা পাতিব, ছেবাৰ চিফে ক'ব ঠিক আছে, এইটো আমি বিবেচনা কৰিম, আৰু শেহতীয়াকৈ এইটো হ'ব। তো তেনেকুৱা কুৱেশ্যন দিয়াৰ কি দৰকাৰ? আৰু আমাৰ ৰণজ পেগু ডাঙৰীয়া তেখেতে দাবী কৰিছে, তেখেতে কৈছে যে নাই, মানে আচলতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ কমন চেন্সটো কিমান প্লে কৰি আছে, সেইটো আমি অলপ চালি জাৰি চাব বিচাৰিছোঁ, এছেচমেণ্ট বিচাৰিছোঁ। কিন্তু কথাটো হ'ল যে এইটো IAS IPSৰ এক্সাম নহয়, এইটো এডিআৰ এক্সাম নহয়, এইটো মেট্ৰিকৰ এক্সাম হয়। কি ধেমালি কৰি আছে নেকি আপোনালোকে? এই আমাৰ ল'ৰা ছোৱালীবিলাকতো গিনিপিক নহয় ন, ষ্টুডেণ্টছবিলাক কি গিনিপিক হয় নেকি? কি বুলি ভাবিছে তেওঁলোকক? আপোনালোকে কেনেকৈ মানে ছাত্ৰ নেতা হৈ থাকিলে বহুত দিন, তাৰপিছত আন্দোলন কৰিলে, ডক্টৰেট ডিগ্ৰীও লাগি গ'ল, কিবা এতিয়াতো দেখোন চবৰে ডক্টৰেট ডিগ্ৰী। তো যি নহওক, এতিয়া এনেকৈ মানে নম্বৰ বঢ়োৱাটো, কাৰণ ইতিমধ্যে আপোনালোকে জানে যে ভাৰতবৰ্ষৰ শিক্ষাৰ যোনটো মানদণ্ড কিন্তু আমি বিশ্বগুৰু যে সপোন দেখুওৱা হৈছে নহয় বিকশিত ভাৰতৰ, তাতকৈ আমি বহু পিছত আছোঁ। যিটো কাৰণে অকল অসম নহয়, গোটেই ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰী কিন্তু এতিয়া বিদেশলৈ ঢাপলি মেলিছে, তাত যাবলৈ, তাত গৈ পঢ়া শুনা, কাৰণ আমাৰ মানদণ্ড বহুত তলত, আৰু ডে বাই ডে তলত গৈ আছে। কাৰণ ইয়াত এই শিক্ষা ব্যৱস্থাৰ নামত ইমান বেছি মানে এণ্টাৰটেইনমেণ্ট প্ৰগ্ৰাম হৈ থাকে নহয়, প্ৰডাক্টিভ নহয় সেইবিলাক।
আমাৰ সময়ত কিন্তু ইমান প্ৰগ্ৰাম নাছিলে, তথাপিও কিন্তু আমাৰ শিক্ষাৰ মানদণ্ড ভাল আছিলে আৰু পঢ়া শুনাও কোৱালিটি আছিলে। আমাৰ এটা সময়ত, এইটো বেছি দিনৰ কথা নহয় দেই, ক্লাছ 5 পাছ বা 6 পাছৰ ষ্টুডেণ্টক একজনক যদি আপুনি কয় যে এটা এপ্লিকেশ্যন লিখিবলৈ, সি বঢ়িয়াকৈ এপ্লিকেশ্যন লিখিব পাৰিছিলে। কিন্তু আজিৰ দিনত দেখা গৈছে যে মেট্ৰিক পাছ ল'ৰা ছোৱালীও এটা ভালকৈ এপ্লিকেশ্যন লিখিব নোৱাৰে। ইয়াৰ অৰ্থটো হ'ল যে অমৃতকালৰ অমৃত পৰীক্ষা ব্যৱস্থা কিন্তু নাই, শিক্ষা ব্যৱস্থাটো নাই। তো তাৰ ফালে আপোনালোকে চকু দিয়ক। তো এইটো মানে কমন চেন্স ডেভেলপমেণ্ট কিমান? এতিয়াতো মন্ত্ৰী বিধায়ককতো মই ননচেন্স বুলি ক'ব নোৱাৰোঁ, কিন্তু এতিয়া ছাত্ৰ ছাত্ৰীবিলাকৰ কমন চেন্স খেলিব কেনেকৈ? কাৰণ আমি দেখিছোঁ যে জনপ্ৰতিনিধিয়ে ননচেন্সৰ নিচিনা কেতিয়াবা কথা পাতি থাকে। তো আপোনালোকে সমাজক বা এই ছাত্ৰ ছাত্ৰীবিলাকক বাৰ্তানো কি দি আছে? তেনেকৈতো হ'ব নোৱাৰে নহয়। আৰু এয়া চাগে প্ৰথম, মই যিমানটো জানো গোটেই ভাৰতবৰ্ষত কিন্তু মেট্ৰিকো হৈছে, হাই ছেকেণ্ডাৰী হৈছে, এই ধৰণৰ বেমাজালি হোৱা নাই। আৰু ক'তো কিন্তু 10 মাৰ্কছ বঢ়াই দিয়াৰ অপশ্যনটোক একচেপ্ট কৰা নাই। মূল প্ৰয়োজন হ'ল যে আমাৰ শিক্ষা ব্যৱস্থাৰ যোনটো মানে ইনফ্ৰাষ্ট্ৰাকচাৰ, সেইটোক ডেভেলপ কৰক। কোৱালিটি টিচাৰ, ট্ৰেইনিঙৰ ব্যৱস্থা, এই ব্যৱস্থাবিলাক কৰক। তেওঁলোকে খালি সেই আপোনাৰ ড্ৰেছ অমুক তমুক সেইবিলাক স্কুটি নহ'ব। কাৰণ শিক্ষাৰ মানদণ্ড যদি আপুনি বঢ়াব নোৱাৰে, আপুনি জিন্দগীত বিশ্বগুৰু হ'ব নোৱাৰিব। আৰু মই ইয়াৰ আগতো ক্লেইম কৰিছোঁ, মই এতিয়াও ক্লেইম কৰি আছোঁ যে এই গোটেই আমাৰ যে ব্যৱস্থা, যোৱা 11 বছৰে কি কৰিলে জানেনে? প্ৰায় তেওঁলোকে 70 বছৰৰ ৰেফাৰেঞ্চ দি থাকে, কংগ্ৰেছে কিডাল কৰিলে। 70 বছৰটো হিচাপে ভুল, প্ৰথম। দ্বিতীয় কথাটো হ'ল, এই মানে আমাক মানে নাইকৈও 50 বছৰ কিন্তু পিছুৱাই দিছে ভাৰতবৰ্ষক। হয়, আমি থাৰ্ড ইকনমিৰ ফালে গৈ আছোঁ। থাৰ্ড ইকনমি আপোনাৰ হেৰি নহয়, আপুনি অখিলেশ যাদৱটো যদি আজি প্ৰাইম মিনিষ্টাৰ হোৱা হ'লে এইটো অট'মেটিকলি থাৰ্ড ইকনমি হৈ গ'লে হয় ইণ্ডিয়া। ইয়াত মোদীৰ কাৰণে থাৰ্ড ইকনমি নহয়। আৰু থাৰ্ড ইকনমি প্ৰকৃততে কিন্তু সেই ব্যৱস্থাটো মনমোহন সিং ডাঙৰীয়া কৰি থৈ গৈছিলে। ইয়াত মোদীৰ কোনো কৃতিত্ব নাই। কিন্তু এই শিক্ষা ব্যৱস্থাক লৈ যে এটা ভেকু ভাওনা হৈ আছে, সেইটো বহুতেই বিপদজনক। আৰু আমাৰ যিবিলাক অভিভাৱক আছে, অভিভাৱকবিলাকৰ এটা অদ্ভুত মানসিকতা। তেওঁলোকে ভাবি আছে, না মোৰ ল'ৰাটো ছোৱালীটো পাছটো হ'ল, ইমান ফাৰ্ষ্ট ডিভিজনটো গ'ল, অমুক হ'ল তমুক হ'ল। ভাই, এণ্ড অফ দি ডে যদি এই কম্পিটিটিভ মাৰ্কেটত আপোনাৰ ল'ৰা ছোৱালী ডিগ্ৰী থাকিব, কিন্তু তেওঁলোকে চাকৰি নাপাব। মমাই এতিয়া হেৰি কৰি দিব। এতিয়া ধৰি লওক ADR এক্সাম হ'ল, যি হ'ল, তাত কি কোনো ধৰণৰ কনচেশ্যন দিছে নেকি? যদি মেট্ৰিকত আপুনি কনচেশ্যন দিছে 10 মাৰ্ক যদি বঢ়ায়, তেতিয়াহ'লে আমি ক'ম ADR এক্সাম যোনটো হ'ল বা কনষ্টেবলৰ নিযুক্তি হ'ল, এই যে গোটেই যে প্ৰক্ৰিয়াবিলাকত তাতো কিন্তু 10 এটা কনচেশ্যন, অৰ্থাৎ ৰেচিঅ', যোনটো আমি আগতো কৈ আছোঁ 1:3 কৰিবলৈ, 1:5 এইবিলাক কৰিবলৈ, তাতো কনচেশ্যন কৰক। গতিকে এনেকৈ কিছু ল'ৰা ছোৱালী ইমান মানে দেখুৱাব আপুনি ভাৰতবৰ্ষৰ মানচিত্ৰত যে আমাৰ নিৰক্ষৰতা দূৰ হৈছে। আৰু অসমৰ ল'ৰা ছোৱালীৰ ইমান পাৰ্চেণ্ট মেট্ৰিক পাছ, ইমান পাৰ্চেণ্ট হাই ছেকেণ্ডেৰী, সেইবিলাক দি কাম নহ'বতো। সেইবিলাক দি কাম নহ'ব। উন্নত আৰু কোৱালিটি সম্পন্ন শিক্ষা ব্যৱস্থাটো খুব জৰুৰী হয়। গতিকে এই যোনটো কাৰবাৰ কৰিলে, ভাগিনে আপোনাক আবদাৰ কৰিব পাৰে। আৰু আমি আজি সেই গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে কোনো মুখ্যমন্ত্ৰীক পোৱা নাই যোনে গৈ, কেলে আমাৰ সময়ত কি টাফ কুৱেশ্যন অহা নাছিলে নেকি? আমাৰ সময়তো টাফ কুৱেশ্যন আছিলে, কিন্তু এই ধৰণৰ নন চেন্স কুৱেশ্যন, ইৰিলিভেণ্ট কুৱেশ্যন নাছিলে। এতিয়া এই যে মেট্ৰিকৰ যে এক্সাম দিছে নহয়, মই সমাজ বিজ্ঞানৰ মই নিজে কৈ আছোঁ দেই, আপোনালোকক বিশেষকৈ শাসকীয় দল বিৰোধী দল দুইটাকে কৈ আছোঁ, মই মেট্ৰিকৰ আকৌ নতুনকৈ কুৱেশ্যন পেপাৰ ছেট কৰিম। আপোনালোকৰ কিছুমানেতো মেট্ৰিক পাছ, কিছুমান আণ্ডাৰ মেট্ৰিক, কিছুমানে বহুত ডাঙৰ ডাঙৰ ডিগ্ৰী আছে, ডক্টৰেট আছে, কিন্তু মেট্ৰিকৰ আকৌ এক্সাম মই আপোনালোকৰ পৰা ল'ম। আপোনালোক সাজু আছেনে? যদি সাজু আছে, বিধায়কেই হওক মন্ত্ৰীয়ে হওক, আমাৰ কমেণ্ট বক্সত গৈ কমেণ্টছ হেৰি কৰক। আমি আপোনাৰ এই চেলেঞ্জ একচেপ্ট কৰিছোঁ। আৰু অহা দিনত মেট্ৰিকৰ ষ্টেণ্ডাৰ্ড খাপ খোৱাকৈ, কাৰণ এতিয়াতো আপোনালোকে উচ্চ শিক্ষিত মানুহ হৈ গ'ল নহয়, ইমান দিন শাসনৰ গদিত থাকিলে,
কিন্তু মেট্ৰিকত কুৱেশ্যন পেপাৰ নৰ্মেল কোৰ্চত পঢ়ি যোৱা ল'ৰা ছোৱালী যোনটো হ'ব আপোনালোকৰ ডেফিনেটলি ডিফাৰেঞ্চ হ'ব। তো ডিফাৰেঞ্চৰ কিন্তু মেট্ৰিক ষ্টেণ্ডাৰ্ডে থাকিব, কাৰণ আপোনালোকেতো এটা সময়ত মেট্ৰিক পাছ কৰি আহিছে ন, এতিয়াতো তেওঁলোকৰ পৰা বহুত বেছি এক্সপেক্টেশ্যন কৰি আছে। গতিকে এটা কুৱেশ্যন পেপাৰ ছেট কৰা হ'ব, আপোনালোকক দিয়া হ'ব টাস্ক, কিন্তু আপোনালোকে ৰিকুৱেষ্ট কৰি ডটছ মাৰ্ক বঢ়াই দিয়া নহ'ব। আৰু তেতিয়া আমি চেক কৰিম যে কিমানজন বিধায়ক আৰু মন্ত্ৰীয়ে সেইটোত কিমান নম্বৰ পালে, সেইটোক আমি আমাৰ ইউটিউবৰ যোগেদি ৰাজহুৱা কৰিম। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ। কিন্তু আমাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, নমস্কাৰ।